Hello, my dear friends. আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 অসম টেট 2021 বৰ্ষৰ যি অনুষ্ঠিত হ'ব গৈ আছে সেই সিলেবাছৰ অন্তৰ্গত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শীৰ্ষক পাঠৰ অতি দৰকাৰী 30টা প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। ইয়াৰ পূৰ্বৰ খণ্ডত অইন 30টা প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে আৰু সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে কোনজন মনোবিজ্ঞানীয়ে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ট্ৰায়াল এণ্ড এৰৰ মেথড উদ্ভাৱন কৰিছিল। ইয়াৰ বিকল্পসমূহ বি ফ্ৰেডৰিক স্কিনাৰ, আইভান পেভলভ, থৰ্নডাইক আৰু প্লেটো। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে থৰ্নডাইক। তৃতীয় প্ৰশ্ন দিয়া আছে সামগ্ৰিকতাবাদ গেষ্টাল্ট থিয়ৰিত ব্যৱহৃত গেষ্টাল্ট শব্দটো কি ভাষাৰ শব্দ? বিকল্পসমূহৰ ভিতৰত গ জাৰ্মান ভাষাৰ শব্দৰ পৰা গেষ্টাল্ট শব্দটো লোৱা হৈছে। ৩ নম্বৰ প্ৰশ্ন শিকনৰ অৰ্থ কি? বিকল্পসমূহ দিয়া আছে জ্ঞানী হোৱা, কোনো বিষয়ত ভাল নম্বৰ পোৱা, কাম কৰিবৰ বাবে সক্ৰিয় হোৱা, অভিজ্ঞতাৰ দ্বাৰা ব্যৱহাৰৰ পৰিৱৰ্তন। আৰু এই শুদ্ধ উত্তৰ হৈছে অভিজ্ঞতাৰ দ্বাৰা ব্যৱহাৰৰ পৰিৱৰ্তন। পৰৱৰ্তী প্ৰশ্ন ইংৰাজী মটিভেশ্যন শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোভেয়াৰ আৰু ইয়াৰ অৰ্থ হৈছে টু মুভ। কুৱেশ্যন নম্বৰ 5 শিক্ষানুষ্ঠানত শিশুৰ প্ৰধান অনুকৰণীয় ব্যক্তি হ'ল শিক্ষক, বিদ্যালয়ৰ কৰ্মচাৰী, সহপাঠী। ওপৰ আটাইকেইটা শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক শিক্ষক। তলৰ কোনজন অন্তৰ্দৰ্শন পদ্ধতিৰ লগত জড়িত নহয়? কোহলাৰ, কফকা, থৰ্নডাইক আৰু ওপৰৰ আটাইকেইটা শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে থৰ্নডাইক। অভ্যাসজনিত কামবোৰ সম্পাদন কৰিব পাৰি লাহে লাহে, ভুলভ্ৰান্তি কৰি, নিখুঁতভাৱে আৰু কষ্ট কৰি। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ নিখুঁতভাৱে। পৰৱৰ্তী প্ৰশ্ন শিক্ষাৰ অধিকাৰ আইন 2009 কেতিয়াৰ পৰা ভাৰতত বলবৎ কৰা হৈছিল? বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে 2009 চনৰ 1 এপ্ৰিলৰ পৰা। পৰৱৰ্তী প্ৰশ্ন আধুনিক শিক্ষা ব্যৱস্থা হ'ল শিক্ষক কেন্দ্ৰিক, পাঠ্যক্ৰম কেন্দ্ৰিক, শিশু কেন্দ্ৰিক আৰু অভিভাৱক কেন্দ্ৰিক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শিশু কেন্দ্ৰিক, চাইল্ড চেন্ট্ৰিক। পৰৱৰ্তী প্ৰশ্ন শ্ৰেণীকোঠাত পাঠদান কৰোঁতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ'ব লাগিব জনাৰ পৰা নজনালৈ, সৰলৰ পৰা জটিললৈ, মূৰ্তৰ পৰা বিমূৰ্তলৈ। ওপৰৰ আটাইকেইটা শুদ্ধ। আমি এই প্ৰচেছখিনিক আমি জানো মেক্সিমছ অফ টিচিং আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ। আমি যদি জনাৰ পৰা নজনালৈ যাওঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়টোত পঢ়িবৰ কাৰণে আনন্দ পাব বা সৰলৰ পৰা জটিল আমি প্ৰথমে জটিল দিলে ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ কাৰণে ইচ্ছুক নহ'ব আৰু মূৰ্তৰ পৰা যিবিলাক বস্তু আমি দেখা পাওঁ, যিবিলাক বস্তু আমি হাতেৰে চুব পাৰোঁ, তেনেকুৱা বস্তুৰ পৰা আমি লাহে লাহে বিমূৰ্ত যিবিলাক এবষ্ট্ৰেক্ট হয়, যিবিলাক আমি চুব নোৱাৰোঁ, সেই বস্তুৰ ফালে আমি ধাৱমান হ'ব লাগে। এনেকৈ কৰিলে শিশুৱে শিক্ষা গ্ৰহণত সুবিধা হয়। গতিকে এই প্ৰশ্নটিৰ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন স্কুলখনক যদি মানুহ গঢ়াৰ কাৰখানা বুলি কোৱা হয় তেন্তে শিক্ষকগৰাকী হ'ব? ইয়াৰ বিকল্পসমূহৰ ভিতৰত কেঁচা সামগ্ৰী, পৰিচালক, দৰ্শক আৰু ওপৰৰ এটা শুদ্ধ নহয়। ইয়াৰ খ পৰিচালক শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো কাৰকে বংশগতি নিৰ্ধাৰণ কৰে? ইয়াৰ বিকল্পসমূহ আছে ডিম্বক কোষে, ৰক্ত কোষে, নিউৰনে আৰু জিনে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জিনে। আমি সকলোৱে জানো জিন বংশগতিৰ বাহক। কুৱেশ্যন নম্বৰ 13 TLM ইয়াৰ সম্পূৰ্ণ ৰূপ কি? টিচিং লাৰ্নিং মেটেৰিয়েলছ, টিচিং লাৰ্নিং মেটাৰ, টিউটৰিয়েল লাৰ্নিং মেটেৰিয়েল এণ্ড টোটেল লাৰ্নিং মেটেৰিয়েল। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ক টিচিং লাৰ্নিং মেটেৰিয়েলছ। অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল কম কথা কোৱা, কমকৈ খোৱা বোৱা কৰা, বৌদ্ধিক উচ্চমান বিশিষ্টতা, বৌদ্ধিক নিম্নমান বিশিষ্টতা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বৌদ্ধিক নিম্নমান বিশিষ্টতা। কুৱেশ্যন নম্বৰ 15 প্ৰকল্প পদ্ধতি বা প্ৰজেক্ট মেথড কোনজন শিক্ষাবিদে আগবঢ়াইছিল? বিকল্পসমূহ দি আছে প্লেটো, উইলিয়াম কিলপেট্ৰিক, ৰুছো এণ্ড হাৰ্বাৰ্ট স্পেন্সাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ উইলিয়াম কিলপেট্ৰিক। কুৱেশ্যন নম্বৰ 16 ৰিমেডিয়েল টিচিং নিদান শিক্ষণ ইয়াৰ উদ্দেশ্য কি? ইয়াৰ
বিকল্পসমূহ দিয়া আছে নতুন ধাৰণা অৱতাৰণা কৰা, শিকন ব্যৱধান বৃদ্ধি কৰা, শিকন ব্যৱধান হ্ৰাস কৰা, ওপৰৰ আটাইকেইটা শুদ্ধ। আৰু ইয়াৰে গ শিকন ব্যৱধান হ্ৰাস কৰা শুদ্ধ। ৰিমেডিয়েল টিচিং মানে আমি যেতিয়া কিবা এটা পাঠদান কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় তেওঁলোকৰ আমি যেতিয়া মূল্যায়ন কৰো, আমি যদি দেখা পাওঁ যে কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে কোনোবা বিশেষ এটা অংশ তেওঁলোকৰ যিমানখিনি পাৰদৰ্শিতা দেখুৱাব লাগিছিল কৰিব পৰা নাই, তেতিয়া আকৌ তেওঁলোকক পুনৰ সেই পাঠ শিকোৱাৰ ব্যৱস্থা কৰা হয়। সেয়া হৈছে ৰিমেডিয়েল টিচিং। গতিকে আৰু গ বিকল্প যেটা আছে শিক্ষণ ব্যবধান হ্রাস করা, আমি এয়া শুদ্ধ উত্তৰ বুলি জানো। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো শিক্ষণৰ দৃশ্য শ্ৰাব্য আহিলা? দৃশ্য শ্ৰাব্য মানে অডিও ভিজুৱেল, আমি শুনাও পাওঁ দেখা পাওঁ, দূৰদৰ্শন, ৰেডিঅ', টেপ ৰেকৰ্ডাৰ আৰু ব্লেকবোৰ্ড। ইয়াত আমি দূৰদৰ্শনেতে আমি শুনিবও পাওঁ দেখা পাওঁ। ৰেডিঅ' কি হয় আমাৰ শ্ৰাব্য মাধ্যম হয়, টেপ ৰেকৰ্ডাৰ শ্ৰাব্য মাধ্যম হয়, ব্লেকবোৰ্ডটো আমি আমাৰ এই দুটাৰ ভিতৰত নপৰে। গতিকে আমাৰ প্ৰথম যেটো বিকল্প দিয়া আছে দূৰদৰ্শন, এয়া হৈছে আমাৰ দৃশ্য শ্ৰাব্য। যেনেকৈ আমি যদি প্ৰজেক্টৰ ইউজ কৰি আমি শিকাও, সেয়াও আমাৰ কি হ'ব দৃশ্য শ্ৰাব্য হ'ব। পৰৱৰ্তী প্ৰশ্ন, অনগ্ৰসৰ শিক্ষাৰ্থীসকলৰ সাধাৰণতে জন্মগত বয়সতকৈ মানসিক বয়স যথেষ্ট কম, যথেষ্ট বেছি, সম পৰিমাণৰ ওপৰত আটাইকেইটা শুদ্ধ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে যথেষ্ট কম। তেওঁৰ যেটো জন্মগত বয়স যদি 20 বুলি ধৰা হয়, তেওঁলোকৰ কাম কাজ বা তেওঁলোকৰ আচাৰ আচৰণ 20তকৈ বহুত কম থাকে, 20তকৈ বহুত কম থাকে, সেইটোক আমি মানসিক বয়স বুলি কওঁ, বা তেওঁৰ যেটো পৰিপক্কতা। পৰৱৰ্তী প্ৰশ্ন, অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ কেতিয়া হয়? শৈশৱ কালত, বয়স প্ৰাপ্তি কালত, বাল্যকালত আৰু কৈশোৰ কালত। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে কৈশোৰ কালত। ইয়াৰ শুদ্ধ বিকল্প হৈছে শৈশৱ কালত। আমি যিকোনো অভ্যাস শৈশৱ কালত গঠন কৰাটো আটাইতকৈ সহজ হয়। প্ৰশ্ন নম্বৰ 20, শিক্ষণৰ স্থানান্তৰকৰণ বা ট্ৰান্সফাৰ অফ লাৰ্নিঙৰ বিষয়ে প্লেটোৰ কোনখন গ্ৰন্থত উল্লেখ আছে? ইয়াৰ বিকল্পসমূহ দিয়া আছে পেৰাডাইজ লষ্ট, এমিলি, ৰিপাব্লিক এণ্ড ডেমক্ৰেসি। পেৰাডাইজ লষ্ট বেলেগ লিখক হয়, এমিলিটোৰ লিখক হল ৰুচো। গতিকে আমাৰ শুদ্ধ বিকল্পটি দিয়া আছে গ ৰিপাব্লিক। কুৱেশ্যন নম্বৰ 21, তলৰ কোনটো অমিলটো বাছি লোৱা? থৰ্নডাইক মেকুৰীৰ ওপৰত পৰীক্ষা কৰিছিল, পেভলভ কুকুৰৰ ওপৰত, কহলাৰ চিম্পাঞ্জিৰ ওপৰত। আৰু ইয়াতে বিকল্প শেষৰটো দিয়া আছে ওপৰ এটা শুদ্ধ নহয়। ইয়াৰে বাকী যেহেতু তিনিটা ক খ গ এই তিনিটা তেওঁলোকৰ যি ইয়াৰ ওপৰত এক্সপেৰিমেণ্ট যায় শুদ্ধ। গতিকে বিকল্প যেটো ঘ আছে ওপৰ এটা শুদ্ধ নহয়, এয়াহে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, ছাত্ৰ ছাত্ৰীৰ মনত শিক্ষকে শ্ৰেণীকোঠা অভিযোজন সৃষ্টি কৰিব পাৰে। কিদৰে কৰিব পাৰে? ছাত্ৰ ছাত্ৰীৰ মনত আমি পঢ়াৰ প্ৰতি আগ্ৰহ জনাব পাৰো, গালি শপনি পাৰি, শাৰীৰিক শাস্তি দি, শ্ৰেণীকোঠাৰ বাহিৰ কৰি দি, আৰু সহযোগিতা কৰি। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ঘ সহযোগিতা কৰি। পৰৱৰ্তী প্ৰশ্ন, ডায়েট DIET ডায়েটৰ সম্পূৰ্ণ ৰূপ কি? ডিজিটেল ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং, ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং, ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰান্সফাৰ, এণ্ড ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন, ডিৰেক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। আৰু ইয়াৰে খ বিকল্প যেটো আছে সেয়া শুদ্ধ উত্তৰ, ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। কুৱেশ্যন নম্বৰ 24, শিক্ষণত বক্তৃতা প্ৰদান লেকচাৰ মেথড আমি যেটো কওঁ, সেয়া হল শিক্ষক কেন্দ্ৰিক, ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক, মনোবিজ্ঞান ভিত্তিক আৰু সমাজ কেন্দ্ৰিক। লেকচাৰ মেথড বা বক্তৃতা প্ৰদান যেটো পদ্ধতি সেয়া শিক্ষক কেন্দ্ৰিক হয়, কিয়নো ইয়াত শিক্ষকে একপক্ষীয়ভাৱে তাত অংশগ্ৰহণ কৰে, ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ একেবাৰে কম থাকে, সেয়ে আমি ইয়াক শিক্ষক কেন্দ্ৰিক বুলি জানো। কুৱেশ্যন নম্বৰ 25, শিক্ষণৰ প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা। প্ৰকল্প পদ্ধতি মানে আমি যেটো প্ৰজেক্ট মেথড বুলি কম, ইতিমধ্যে এটা প্ৰশ্ন আমি ইয়াত পাইছোৱে, উইলিয়াম কিলপেট্ৰিকে এই পদ্ধতি আৰম্ভ কৰিছিল। এই প্ৰজেক্ট মেথডত শিক্ষকৰ ভূমিকা বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক, দাৰ্শনিক হ'ব লাগিছিল শিক্ষাৰ্থীতকৈ সক্ৰিয়, সমস্যা সমাধান কৰোঁতা আৰু কৰ্তৃত্বমূলক। আৰু ইয়াতে আমাৰ শুদ্ধ বিকল্পটি হ'ব বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক। ইয়াতে দাৰ্শনিক আছে, গতিকে দাৰ্শনিক শব্দ হ'ব লাগিছিল, আপোনালোকে সেইটো শুদ্ধকৈ পঢ়ি ল'ব। কুৱেশ্যন নম্বৰ 26, শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণ সহায় কৰে ছাত্ৰৰ ব্যক্তিত্ব, শিক্ষকৰ ব্যক্তিত্ব, অভিভাৱকৰ
ব্যক্তিত্ব আৰু কৰ্মচাৰীৰ ব্যক্তিত্ব আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে শিক্ষকৰ ব্যক্তিত্বই শ্ৰেণীকোঠা নিয়ন্ত্ৰণত সহায় কৰে Question number 27 140ৰ ওপৰত বুদ্ধাংক থকা শিক্ষাৰ্থীসকলক কোৱা হয় সাধাৰণ বুদ্ধি উচ্চ বুদ্ধিসম্পন্ন প্ৰতিভাশালী আৰু ক্ষীণ বুদ্ধিসম্পন্ন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতিভাশালী Question number 28 শিক্ষণ হল এক বিৰতিহীন প্ৰক্ৰিয়া এটো বিৰতিহীন হ'ব লাগিছিল জন্মৰ পৰা কৈশোৰলৈ জন্মৰ পৰা শৈশৱলৈ শৈশৱৰ পৰা কৈশোৰলৈ আৰু জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ঘ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে সেইকাৰণে ইয়াতে কোৱা হয় education is a lifelong process and it starts from womb to tomb it continues from womb to tomb womb মানে মাকৰ গৰ্ভৰ পৰা tomb মানে মৃত্যু সমাধিলৈকে গতিকে ইয়াৰ বিকল্প শুদ্ধ বিকল্প হৈছে জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশ্ন নম্বৰ 29 শ্ৰেণীকোঠাত শিক্ষকে পাঠদান ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ কৰিব লাগে এই ক্ষেত্ৰত শিকনৰ কোনটো নীতি প্ৰয়োগ কৰা হৈছে শ্ৰেণীকোঠাত শিক্ষকে পাঠদান আৰম্ভ কৰাৰ আগে আগে ছাত্ৰ-ছাত্ৰীৰ ধ্যান বা মনোযোগ আকৰ্ষণৰ বাবে প্ৰথমে তেওঁলোকে কিছু পন্থা অৱলম্বন কৰিবলগীয়া হয় আৰু এই পন্থাটো শিকনৰ কোনটো নীতি প্ৰয়োগ কৰা হৈছে ইয়াৰ প্ৰথমটো শুদ্ধ উত্তৰ হৈছে প্ৰস্তুতিৰ নীতি এই ভিডিওটিৰ অন্তিমটো প্ৰশ্ন শ্ৰেণীকোঠাত অভিৰুচন সৃষ্টি কৰিব পাৰি পুৰস্কাৰৰ যোগেদি উদগনিৰ যোগেদি মৰম আৰু সহানুভূতিৰ যোগেদি ওপৰৰ আটাইকেইটা শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওপৰৰ আটাইকেইটা শিশু এটিক পঢ়াৰ প্ৰতি তেওঁলোকৰ মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰত ওপৰৰ আটাইকেইটা কাৰকে সক্ৰিয়ভাৱে কাম কৰে বন্ধু-বান্ধৱীসকল ইতিপূৰ্বে মোৰ যিবিলাক ভিডিও আপলোড কৰা হৈছে সেইবিলাকৰ ভিতৰত চাইল্ড ডেভেলপমেন্ট পেডাগজি পাৰ্ট 1 পৰৱৰ্তীটো আছে এনভাইৰনমেন্ট ষ্টাডিজ পৰিৱেশ অধ্যয়ন আৰু আসাম টেটৰ 2021 ৰ বাবে ইংলিছ গ্ৰামাৰ আৰু প্ৰত্যেকটো ভিডিওৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে চাবলৈ নাপাহৰিব মৰমৰ বন্ধু-বান্ধৱীসকল এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ